কেৰালাত প্ৰদৰ্শন হ'ল মেজাংকৰি মেঘমল্লাৰৰ নাটক খুলাং বুঢ়ী। কেৰালাৰ সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল 2026ত প্ৰদৰ্শন হ'ল নাটখন। অসমৰ লোক সংস্কৃতিৰ অনন্য উপস্থাপনে মন্ত্ৰমুগ্ধ কৰিলে 12 শতাধিক দেশী বিদেশী দৰ্শকক। ঠেঙাল কছাৰীৰ লোক সংস্কৃতিৰ আধাৰত বিনয় শইকীয়াই ৰচনা কৰা নাটখনিৰ পৰিচালনা সীমান্ত ফুকন। শুকুৰবাৰে সংগীত নাটক একাডেমী প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হয় খুলাং বুঢ়ীৰ দুটাকৈ দৰ্শনী। কেইবাগৰাকীও নপুৰণি শিল্পীয়ে অভিনয় কৰিছে নাটখনত। নাটখনিৰ পোহৰ ডিম্পল দাসৰ আৰু সংগীত অহিৰ ভৈৰৱৰ। সত্যজিৎ বৰপাত্ৰগোহাঁই আৰু মানসী দত্তৰ তত্ত্বাৱধানত প্ৰদৰ্শন কৰা হয় নাটখন। উল্লেখ্য যে বিগত 16টা বছৰত ইটফকত নাট প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰা অসমৰ তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে মেজাংকৰি মেঘমল্লা। কি কৰি আছ হয় নানকে লৈ থৈ বস্তুবোৰ কেৰালা সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ইটফক 2026ৰ মঞ্চত আজি প্ৰদৰ্শিত হ'ল মেজাংকৰি মেঘমল্লাৰৰ নাটক খুলাং বুঢ়ী। দুটাকৈ দৰ্শনী আজি আমি নাটকখনৰ মঞ্চস্থ কৰিলোঁ দিনৰ 11 বজাত আৰু বিয়লি 4:30 বজাত। দুটা দৰ্শনীতে দেশী বিদেশী 12 শতাধিক দৰ্শকে আমাৰ নাটকখন উপভোগ কৰিলে আৰু তেওঁলোকৰ সঁহাৰিয়ে আমাৰ আচলতে দলটোৰ প্ৰতিগৰাকী সদস্যাক উৎফুল্লিত কৰি তুলিছে। নাটকখনৰ পৰিচালক আছিল সীমান্ত ফুকন আৰু নাটকখন ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচনা কৰিছিল বিনয় শইকীয়াই। মেজাংকৰি মেঘমল্লাৰৰ প্ৰথমটো নাট্য প্ৰযোজনা আছিল যি বিগত বৰ্ষৰ 29 জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মঞ্চত কৰা হৈছিল আৰু তাৰ পাছতেই ইটফকৰ পৰা এই আমন্ত্ৰণ আমি লাভ কৰিছিলোঁ আৰু সেই আমন্ত্ৰণ মৰ্মে আমাৰ শিল্পী কলা কুশলীসকলে আজি ইয়াতে নাটকখন মঞ্চস্থ কৰিলে। দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ নাট মহোৎসৱ হিচাপে পৰিগণিত এই ইটফকৰ মঞ্চত নাটকখন প্ৰদৰ্শন কৰিবলৈ পাই আমি আজি যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু এয়া সম্ভৱ হৈছে কেৱল অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে। আমি আশা কৰিম আমাৰ দলটোক আগলৈও সকলোৱে এনেদৰে মৰম আশীৰ্বাদ দি যাব। এয়াই আমাৰ আশা, আমাৰ কামনা। ধন্যবাদ।